প্ৰাণৰ শিল্পী হিচাপে অভিহিত কৰিব বিচৰা অসমীয়া আজি গৌৰৱান্বিত এইবাবেই হৈছে যে জুবিন গাৰ্গ আমাৰ মাজত চিৰদিন অমৰ হৈ থাকিব। প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো স্থানতে, প্ৰতিটো দিশতে জুবিন গাৰ্গ অমৰ হৈ থাকিব। যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ অসমীয়াৰ মনত চিৰ সজীৱ হৈ থাকিব। যেতিয়ালৈকে জুবিন গাৰ্গৰ সৃষ্টি অসমীয়াই ধৰি ৰাখিব তেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব। এয়াই হৈছে অসমীয়াৰ সংকল্প আৰু এয়াই হৈছে অসমীয়াৰ দৃঢ় প্ৰতিজ্ঞা। আৰু সেই অসমীয়াই আজি নিদৰ্শন দাঙি ধৰিলে। মহম্মদ তফিজুদ্দিন নামৰ সেই নিৰ্বাচনী বিষয়াগৰাকীয়ে, সেই অসমীয়াগৰাকীয়ে, সেই অসমীয়া লোকজনে আজি দেখুৱাই দিলে যে জুবিন গাৰ্গৰ নাম সঁচাই আমি কৰ্তন কৰিব নোৱাৰো, ভোটাৰ তালিকাৰ পৰাও কৰ্তন কৰিব নোৱাৰো। এয়া আজি দেখুৱাই দিছে। চিৰদিন অমৰ হৈ থাকক এনেদৰে লিখিছে। আমি আপোনালোকক দেখুৱাইছো মহম্মদ তফিজুদ্দিনে নিদৰ্শন দাঙি ধৰিছে, আদৰ্শ দেখুৱাইছে। এয়া হৈছে জুবিন গাৰ্গক ভাল পোৱা অসমীয়া। এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা, জুবিন গাৰ্গৰ প্ৰতি সন্মান থকা অসমীয়া। এয়া হৈছে হিয়াৰ আমঠু শিল্পীগৰাকীক প্ৰাণ ভৰি ভাল পোৱা অসমীয়া। আত্মাই চিৰ শান্তি লাভ কৰক, স্বৰ্গত জুবিন গাৰ্গ থাকক, সেই কথাটোৱেই সকলোৱে বিচাৰিছে। শান্তিৰে থাকক জুবিন গাৰ্গ, চিৰদিন অমৰ হৈ থাকক, এয়াই সকলোৱে বিচাৰিছে। আৰু সেয়েহে এগৰাকী নিৰ্বাচনী বিষয়া ইতিমধ্যে মহম্মদ তফিজুদ্দিন নামৰ সেই বিষয়াগৰাকীয়ে জুবিন গাৰ্গ এনেদৰে অমৰ হৈ থাকক বুলি জুবিন গাৰ্গৰ সেই ভোটাৰ তালিকাত যেতিয়া ভোটাৰ তালিকাৰ নাম কৰ্তন কৰাৰ বিপৰীতে এনেদৰে লিখি দিছে। এয়াই হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা ভাল পোৱা। ভোটাৰ তালিকা সংশোধনৰ বাবে যিটো সময়ত ঘৰে ঘৰে গৈছে বিএলও, সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যে এগৰাকী নিৰ্বাচনী বিষয়া ইতিমধ্যে নিদৰ্শন দাঙি ধৰিছে। নিদৰ্শন দাঙি ধৰিলে মহম্মদ তফিজুদ্দিন নামৰ সেই নিৰ্বাচনী বিষয়াগৰাকীয়ে দেখুৱাই দিলে যে জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী। জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ আমঠু, জুবিন গাৰ্গ অসমীয়াৰ বাবে হৃদস্পন্দন, জুবিন গাৰ্গ অসমীয়াৰ বাবে শিৰাই শিৰাই সদায় প্ৰবাহিত হৈ থাকিবলগীয়া এটা সত্তা। আৰু যি সত্তাক চিৰদিন অসমীয়াই ধৰি ৰাখিব, যি সত্তাক চিৰদিন অসমীয়াই জীয়াই ৰাখিব, এয়াই হৈছে জুবিন গাৰ্গ। আৰু সেই জুবিন গাৰ্গৰ নাম মৃত বুলি কৰ্তন কৰিব নোৱাৰিলে সেই নিৰ্বাচনী বিষয়াগৰাকীয়ে মনে নকলে, তেওঁৰ মনে সেয়া কোনো কাৰণতে নিবিচাৰিলে। মহম্মদ তফিজুদ্দিনে এনেধৰণৰ নিদৰ্শন দাঙি ধৰিছে। ইতিমধ্যে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে মহম্মদ তফিজুদ্দিন নামৰ সেই নিৰ্বাচনী বিষয়াগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে। গতিকে এয়া হৈছে আদৰ্শ, এয়া হৈছে নিদৰ্শন, আৰু এয়া হৈছে অসমীয়াই জুবিন গাৰ্গক ভাল পোৱা। এয়া হৈছে অসমৰ ৰাইজে জুবিন গাৰ্গক ভাল পোৱাৰ নিদৰ্শন। জুবিন গাৰ্গ সদায় অসমীয়াৰ মাজত থাকিব। জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই। জুবিন গাৰ্গৰ সত্তা, জুবিন গাৰ্গৰ সৃষ্টি চিৰদিন অসমীয়াৰ বুকুত চিৰ প্ৰবাহমান হৈ থাকিব। আৰু সেয়াই হৈছে জুবিন গাৰ্গ, যি জুবিন গাৰ্গক অসমীয়াই চিৰদিন ৰাখিব বুলি সদায় সংকল্প লৈছিল। আৰু সেইগৰাকী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাথাকিলেও জুবিন গাৰ্গৰ সত্তা, জুবিন গাৰ্গৰ সৃষ্টি আৰু জুবিন গাৰ্গক অসমীয়াই মন মগজুত ভৰাই ৰাখিব জানে, সেই কথা এগৰাকী নিৰ্বাচনী বিষয়াই আজি প্ৰমাণ কৰি দিলে। মহম্মদ তফিজুদ্দিন নামৰ সেই নিৰ্বাচনী বিষয়াগৰাকীৰ এনে কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। আমিও চেলুট দিছো সেইগৰাকী নিৰ্বাচনী বিষয়াক। একেটা সময়তে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও ধন্যবাদ জ্ঞাপন কৰিছে মহম্মদ তফিজুদ্দিনক। তফিজুদ্দিন দা, আপোনাক ধন্যবাদ জনাইছো। এনেদৰে পামী বৰঠাকুৰেও লিখিছে ফেচবুকৰ জৰিয়তে। আৰু এয়াই হৈছে অসমীয়াই জুবিন গাৰ্গক ভাল পোৱাৰ নিদৰ্শন। আৰু এনেবোৰ কথাই নিশ্চিতভাৱে অসমীয়াক সাহস দিয়ে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ পক্ষত। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, সেয়া অসমীয়াৰ দাবী, সেয়া প্ৰতিগৰাকী অসমীয়াৰ দাবী, সেয়া 3,40,00,000 লোকৰ দাবী।